নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, গৰুড় পুৰাণত ভগৱান শ্ৰীকৃষ্ণই গৰুড়ক মৃত ব্যক্তিৰ কিছুমান এনে বস্তুৰ বিষয়ে কৈছিল যাৰ ব্যৱহাৰ কোনো জীৱিত ব্যক্তিয়ে কৰা উচিত নহয়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, প্ৰকৃতিৰ এইটো নিয়ম যে যাৰ জন্ম হৈছে তেওঁৰ মৃত্যুও নিশ্চিত। মৃত্যু এনে এটা সত্য যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। মৃত্যু ওচৰ চাপি আহিলে মানুহে নিজৰ শৰীৰটোৰ ত্যাগ অৱশ্যই কৰিব লাগে আৰু শৰীৰৰ সৈতে সেই ব্যক্তিয়ে সকলো ভৌতিক বস্তুৰো ত্যাগ কৰি যায়। অৰ্থাৎ মানুহে মৃত্যুৰ সময়ত কোনো বস্তু নিজৰ লগত লৈ যাব নোৱাৰে। তেওঁৰ লগত কেৱল তেওঁৰ পাপ পুণ্যহে যায়। মৃত্যুৰ পাছত মানুহৰ সৈতে কেৱল তেওঁৰ ৩ প্ৰকাৰৰ কৰ্মহে যায়। প্ৰিয় দৰ্শক, যদি কোনো মানুহে নিজৰ জীৱনকালত পাপতকৈ অধিক পুণ্য কাম কৰিছে, তেন্তে তেওঁৰ মৃত্যুৰ সময়ত কোনো কষ্ট নহয় আৰু তেওঁৰ আত্মাই সহজেই বিদায় লয়। কিন্তু যি ব্যক্তিয়ে জীৱনভৰ পাপ কৰিছে, তেওঁৰ মৃত্যু খুব বেদনাদায়ক হয়। মৃত্যুৰ সময়ত তেওঁ বৰ কষ্ট সহ্য কৰিবলগীয়া হয়। যমৰ দূতে তেওঁক একেবাৰে দয়া নেদেখুৱায় আৰু তেওঁক নিজৰ কাষত বান্ধি লৈ কষ্ট দি যমলোকলৈ লৈ যায়। যমলোক যোৱাৰ পথত সেই পাপী ব্যক্তিৰ বহু দুখ হয়। তেওঁ হাহাকাৰ কৰি নৰকৰ পথত যাবলৈ ধৰে, কিন্তু যমদূতৰ তেওঁৰ ওপৰত কোনো দয়া নাহে। তেওঁক আৰু অধিক বেদনাদায়ক শাস্তি দিয়ে। শ্ৰীকৃষ্ণই কৈছে, এই আত্মাৰ এই সংসাৰত একো বস্তুৱেই নিজৰ নহয়। আত্মা অমৰ। ইয়াৰ কেতিয়াও অন্ত নহয়। ই নিজৰ কৰ্ম অনুসৰি বাৰম্বাৰ জন্ম লৈ থাকে। মানুহৰ শৰীৰটোও তেওঁৰ নিজৰ নহয়। ইও তেওঁক কিছু সময়ৰ বাবে ঈশ্বৰৰ দ্বাৰা প্ৰাপ্ত, যি এদিন পঞ্চভূতত বিলীন হৈ যাব। কিন্তু মানুহে এই সংসাৰত জন্ম লোৱাৰ পাছতো বহুতো ভৌতিক সুখৰ মোহত পৰে। মৃত্যুৰ পিছতো তেওঁৰ সেই বস্তুবোৰৰ প্ৰতি মোহ নাইকিয়া হৈ নাযায়। শ্ৰীকৃষ্ণই কৈছে, যেতিয়ালৈকে মানুহে সংসাৰৰ বস্তুৰ প্ৰতি থকা মোহ ত্যাগ কৰি ঈশ্বৰক সম্পূৰ্ণৰূপে আঁকোৱালি নলয়, তেতিয়ালৈকে তেওঁ বিভিন্ন প্ৰজাতিৰ যোনিত জন্ম লৈ পৃথিৱীত বিচৰণ কৰি থাকে। কেতিয়াবা এই মোহ ইমানেই হয় যে মৃত্যুৰ পিছতো তেওঁ এই পৃথিৱীত বিচৰণ কৰি থাকে। অৰ্থাৎ তেওঁ প্ৰেতৰ যোনি ধাৰণ কৰে। শ্ৰীকৃষ্ণই কৈছে, যদি কোনো মানুহৰ অকাল মৃত্যু হয়, তেন্তে তেওঁ প্ৰেতৰ যোনিত যায় আৰু সেই প্ৰেতৰ যোনিত তেওঁ নিজৰ পৰিয়ালৰ লোকক দুখ দিবলৈ আৰম্ভ কৰে। কেতিয়াবা আমি আমাৰ মৃত আত্মীয়ৰ বস্তুবোৰ স্মৃতিত নিজৰ লগত ৰাখি থওঁ আৰু সেই বস্তুবোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰোঁ। কিন্তু গৰুড় পুৰাণৰ মতে আমি মৃত ব্যক্তিৰ কিছুমান বস্তু ব্যৱহাৰ কৰা উচিত নহয়, কাৰণ এই বস্তুসমূহৰ সৈতে সেই মৃত ব্যক্তিৰ শক্তি জড়িত থাকে। সেই মৃত ব্যক্তিৰ সেই বস্তুসমূহৰ প্ৰতি মোহ অতি অধিক হোৱাৰ বাবে তেওঁৰ মৃত্যুৰ পিছতো সেই বস্তুসমূহৰ সৈতে জড়িত থাকে। যদি কোনোবাই এই বস্তুসমূহ ব্যৱহাৰ কৰে, তেন্তে তেওঁ কিছু অসুবিধাৰ সন্মুখীন হয়। সেই মৃত আত্মাই তেওঁক বহু ধৰণৰ কষ্ট দিবলৈ আৰম্ভ কৰে। সেইবাবে কোনো মানুহে মৃত ব্যক্তিৰ বস্তু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। ইচ্ছা কৰিলে আপুনি সেই বস্তুসমূহ সাৱধানে নিজৰ ঘৰতে ৰাখিব পাৰে বা সেইবোৰ নদীত বিসৰ্জন কৰিব পাৰে, কিন্তু ভুলতেও সেই বস্তুসমূহ ব্যৱহাৰ কৰিব নালাগে। সেই মৃত আত্মাৰ শান্তিৰ বাবে আপুনি সেই ব্যক্তিৰ প্ৰিয় বস্তুসমূহ দান কৰিলে ই অতি শুভ হয়। গৰুড় পুৰাণত মৃত ব্যক্তিৰ এনেকুৱা ৩টা বস্তুৰ কথা উল্লেখ কৰা হৈছে যিবোৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। নহ'লে সেই মৃত ব্যক্তিৰ আত্মা পৃথিৱীত বিচৰণ কৰি থাকিব আৰু তেওঁ কেতিয়াও মুক্তিৰ প্ৰাপ্তি নহ'ব। সেই ব্যক্তিক কোনো বেলেগ শৰীৰো প্ৰাপ্ত নহ'ব। এনে আত্মাই আপোনাক বিভিন্ন ধৰণৰ কষ্ট দিয়ে। সেইবাবে তেওঁৰ বস্তুসমূহৰ ব্যৱহাৰ কেতিয়াও কৰিব নালাগে। তেতিয়াহ'লে জানো আহক সেই বস্তুবোৰৰ বিষয়ে যাৰ ব্যৱহাৰ কেতিয়াও কৰিব নালাগে। সৰ্বপ্ৰথমে জানো আহক, ঘৰত মৃত ব্যক্তিৰ ছবিখন ক'ত স্থাপন কৰিব লাগে। শাস্ত্ৰৰ মতে প্ৰতিটো মানুহে নিজৰ ঘৰত পূৰ্বপুৰুষৰ এখন ছবি বা ফটো ৰাখিব লাগে। ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। আপোনাৰ মৃত আপোনজনৰ ছবি বনোৱাৰ সময়ত এটা কথা মনত ৰাখিব যে তেওঁলোকৰ ছবি বা ফটোখন দুখ বা খঙাল অৱস্থাত থাকিব নালাগে। আপোনাৰ পূৰ্বপুৰুষৰ ছবিখনত সুখী যেন থকাৰ দৰে হ'ব লাগে।
যেতিয়া আমি তেওঁলোকৰ ছবিখনত দৰ্শন কৰোঁ, তেতিয়া আমাৰ মনত তেওঁলোকৰ প্ৰতি ভক্তি আৰু মৰম প্ৰকাশ পায়। যদি পূৰ্বপুৰুষৰ ছবি ক্ৰোধিত অৱস্থাত থাকে, তেন্তে মনত ভয়ৰ সৃষ্টি হয়। সৰু ল'ৰা-ছোৱালীয়ে তেওঁলোকক ভাল পোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত মনত বেয়া অনুভৱ ৰাখিব। সেয়েহে পূৰ্বপুৰুষৰ প্ৰতিচ্ছবি বনোৱাৰ সময়ত এই কথাটো বিশেষ ধ্যান ৰাখিব। মনত ৰাখিব যে আপোনাৰ পূৰ্বপুৰুষসকল এতিয়া এই সংসাৰত নাই। তেওঁলোকে কোনো দেৱতা নহয় আৰু তেওঁলোক কোনো মানুহ নহয়। আপুনি তেওঁলোকক সন্মান কৰিব লাগিব, কিন্তু তেওঁলোকৰ সন্মুখত নিজৰ দুখ আৰু ক্ৰোধৰ দৰে অনুভৱসমূহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ পিতৃদেৱ অসন্তুষ্ট হৈ পৰিব। পিতৃপক্ষ বা শ্ৰাদ্ধৰ দিনৰ বাহিৰে আন দিনত তেওঁলোকক আহ্বান কৰা বা পূজা কৰা উচিত নহয়। পিতৃপক্ষৰ দিনৰ বাহিৰে আন দিনত ঘৰলৈ যি আত্মাসকলে প্ৰৱেশ কৰে, সিহঁত প্ৰেতাত্মা হয়। ইয়াৰ ফলত ঘৰখনত ভয়ংকৰ দুখ আৰু নেতিবাচক পৰিৱেশৰ সৃষ্টি হয়। বাস্তুশাস্ত্ৰ অনুসৰি পিতৃ বা পূৰ্বপুৰুষসকলৰ ছবি ভুলতেও পূজাগৃহত ৰাখিব নালাগে। এনে কৰিলে ভগৱানৰ অপমান কৰা হয়। ইয়াৰ ফলত আপোনাৰ সকলো পূৰ্বপুৰুষ অত্যন্তই দুখী আৰু খঙাল হৈ পৰে। যদি আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ অকাল মৃত্যু হয়, তেন্তে তেওঁ বিপৰীতজনীত গৈ পৃথিৱীত বিচৰণ কৰে। যেতিয়ালৈকে তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে নাৰায়ণ পূজা কৰা নহয়, তেতিয়ালৈকে সিহঁত প্ৰেতাত্মাৰ ৰূপ লৈ নিজৰেই পৰিয়ালৰ সদস্যক অশান্তি দিয়ে। এনে পৰিস্থিতিত তেওঁলোকৰ ছবি ঘৰত ৰাখিব নালাগে আৰু পিতৃপক্ষৰ সময়ত তেওঁলোকৰ শ্ৰাদ্ধ কৰা উচিত নহয়। পূৰ্বপুৰুষৰ ছবি সদায় উত্তৰ দেৱালত এনেদৰে ৰাখিব লাগে যাতে তেওঁলোকৰ মুখ দক্ষিণ দিশত থাকে। ইয়াৰ বাহিৰে আন যিকোনো দিশত পূৰ্বপুৰুষৰ ছবি স্থাপন কৰাটো অশুভ বুলি গণ্য কৰা হয়। বিশেষকৈ উত্তৰ-পূব কোণত পূৰ্বপুৰুষৰ ছবি ভুলতেও নলগাব। পিতৃপক্ষত পিতৃসকলৰ বাবে কৰা সকলো ধৰ্মীয় কাৰ্য দক্ষিণ দিশলৈ মুখ কৰি কৰা উচিত। মনত ৰাখিব যে মৃত ব্যক্তিৰ সৈতে কেতিয়াও জীয়াই থকা ব্যক্তিৰ ছবি ৰাখিব নালাগে। লগতে শয়নকক্ষ আৰু ৰন্ধনগৃহত পিতৃসকলৰ ছবি ৰাখিব নালাগে। এতিয়া জানো আহক, মৃত ব্যক্তিৰ কোনবোৰ বস্তু ব্যৱহাৰ কৰিব নালাগে। সৰ্বপ্ৰথম বস্তু হৈছে মৃত ব্যক্তিৰ কাপোৰ। গৰুড় পুৰাণৰ মতে মৃত ব্যক্তিৰ কাপোৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে আৰু ইয়াক ভুলতেও পৰিধান কৰিব নালাগে। এনে কৰিলে মৃত ব্যক্তিৰ আত্মা সেই ব্যক্তিৰ সৈতে জড়িত হৈ পৰে, যিয়ে ইয়াৰ ব্যৱহাৰ কৰে। মৃত ব্যক্তিৰ স্মৃতিয়ে তেওঁলোকৰ কাপোৰ ব্যৱহাৰ কৰা ব্যক্তিজনক বিৰক্ত কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে। সেই ব্যক্তিজনে মৃত আপোনজনৰ শক্তিও অনুভৱ কৰিবলৈ আৰম্ভ কৰে। সেইবাবে কেতিয়াও মৃত ব্যক্তিৰ কাপোৰ পৰিধান কৰিব নালাগে। দ্বিতীয় বস্তুটো হ'ল মৃত ব্যক্তিৰ অলংকাৰ। গৰুড় পুৰাণত উল্লেখ আছে যে মৃত ব্যক্তিৰ অলংকাৰত তেওঁলোকৰ কাপোৰৰ দৰেই তেওঁলোকৰ শক্তিৰ উৎস থাকে। মৃত ব্যক্তিৰ নিজৰ অলংকাৰবোৰৰ প্ৰতি থকা মোহ কাপোৰৰ প্ৰতি থকা মোহতকৈও বেছি, কাৰণ সকলো ব্যক্তিয়ে নিজকে সুন্দৰ দেখুৱাবলৈ পৰিধান কৰে। কিন্তু যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় আৰু তেওঁৰ গহনা আন কোনোবাই পৰিধান কৰে, তেতিয়া সেই মৃতকৰ আত্মাই অসহ্য অনুভৱ কৰিবলৈ আৰম্ভ কৰে। এই আত্মাই সেই ব্যক্তিজনক অশান্তি দিবলৈ আৰম্ভ কৰে। আত্মাই মোক্ষৰ পথলৈ উভতি নাযায়, এই মৃত্যুলোকতেই থাকি নিজৰ আত্মীয়ক বিৰক্ত দিবলৈ আৰম্ভ কৰে। সেইবাবে মৃত ব্যক্তিৰ অলংকাৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ গহনাসমূহ গলাই পুনৰ নতুনকৈ বনাই ব্যৱহাৰ কৰিব লাগে, নাইবা সেই অলংকাৰবোৰ মন্দিৰত দান কৰিব লাগে। তৃতীয় বস্তুটো হৈছে মৃতকৰ ঘড়ী। কাপোৰ-কানি আৰু অলংকাৰৰ দৰে ঘড়ীও মৃত ব্যক্তিৰ শক্তিৰ এক প্ৰধান উৎস। গৰুড় পুৰাণত ঘড়ীৰ বিষয়ে উল্লেখ কৰা নাই যদিও বহু জ্যোতিষীৰ মতে ঘড়ীয়ে মৃতকৰ আত্মাৰ সংযোগ হিচাপে কাম কৰে, কাৰণ ঘড়ীটো সেই ব্যক্তিৰ সৈতে জীৱনভৰ জড়িত থাকে আৰু তেওঁৰ সময়ও নিৰ্ধাৰণ কৰে। সেয়ে কোনো ব্যক্তিৰ মৃত্যু ঘটিলে তেওঁৰ সময়ও অন্ত হয়। সেইবাবে আন কোনো ব্যক্তিয়ে তেওঁৰ ঘড়ী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। সেয়ে মৃত ব্যক্তিৰ ঘড়ী সদায় দান কৰাই শ্ৰেষ্ঠ মনা হয়। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি জানিলো যে মৃত ব্যক্তিৰ কোনবোৰ বস্তু আমি ব্যৱহাৰ কৰিব নালাগে
আৰু পূৰ্বপুৰুষৰ ফটো কোন ঠাইত ৰাখিব লাগে। আশা কৰোঁ এই তথ্যসমূহ আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি অৱশ্যই লিখিব। কাৰণ আপোনাৰ এটা লাইক আৰু কমেণ্টে আমাৰ মনোবল বৃদ্ধি কৰে। আপোনাৰ মৰম আৰু সমৰ্থনে আমাৰ বাবে প্ৰেৰণা। প্ৰিয় দৰ্শক, তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।